নমস্কাৰ বন্ধুসকল, আজি দেখাম মাছ ধৰাৰ ভিডিঅ'। বাৰীৰে পাছফালে থকা পুখুৰীটোত আজি কি মাছ আছে এই সকলোখিনি আপোনালোকক দেখাম আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। মাছ দিয়া বেছি দিন হোৱা নাছিলে, কাৰণ এই পুখুৰীটোত 12 মাহে পানী নাথাকে। 3-4 মাহমান পানী থাকে, আকৌ খৰালিৰ সময়ত আকৌ পানীখিনি শুকাই যায়। তাকে ভাবিছোঁ আজি মাছখিনি বহুত দিন ধৰি পেলাই অলপ পানীত গেছ হৈছে, সেয়ে ভাবিলোঁ জাল এখন আনি পেলাই টনাই দিওঁ, যাতে পানীটো তল ওপৰ হৈ যায়। তল ওপৰ হৈ গ'লে কি হয়, পানীটোৰ গেছখিনি বহু পৰিমাণে নাইকিয়া হৈ যায়, আৰু জাল টনাৰ পিছত মাছখিনি নানে কমেও 15-20 দিনৰ খাদ্যটো পুখুৰীত নিদিলেও হৈ যায়। কাৰণ যেতিয়া মাটিখিনি তল ওপৰ হৈ যায়, তেতিয়া প্ৰায় মাছখিনি খাদ্যখিনি তল ওপৰ হৈ গ'লে মাছখিনি প্ৰায় 15-20 দিন খাদ্যখিনি পূৰা পাই থাকে, আৰু মাছখিনি মানে অলপ সিহঁতৰ গাৰ যদি স্পীডটো বাঢ়ি থাকে আৰু বহুত পৰিমাণে গেছটো কমি যায়। সেয়ে আমি বেপাৰীসকলক মাতি আনিলোঁ, তেওঁলোকে মাছ ধৰিছে, জাল টানিছে, আপোনালোকে দেখি আছে। সেয়ে জাল টানি আনি আছে, আপোনালোকে চাই থাকক কি মাছ আছে। প্ৰায় মাছ জাল চপাই অনাৰ মাছ প্ৰায় জঁপিয়াবলৈ আৰম্ভ কৰিছেই। যিহেতু 3-মহীয়া খেতি, মোৰ ইয়াত 12 মাহে পানী নাথাকে, গতিকে 3 মাহতে মাছ এৰি মাছক খুৱাই বোৱাই ডাঙৰ দীঘল কৰিব লাগে, কিন্তু সম্পূৰ্ণ অৰ্গেনিক। মোৰ কোনো ধৰণৰ ইয়াত মেডিচিন ব্যৱহাৰ নকৰোঁ, যিহেতু ঘৰতে মাছ খাবলৈ হৈ থাকে, গতিকে ইয়াত কোনো ধৰণৰ মেডিচিন মই ব্যৱহাৰ নকৰোঁ। যিহেতু ঘৰৰে গোবৰ, খলিহৈ, এইখিনি ভুচি, পলিচ এইখিনিকে দি থকা হৈ থাকে, আৰু ঘৰত যেতিয়া খোৱা কিবা ভাত চাত যদি বাঢ়ি থাকে, তেতিয়া এইখিনিকে আনি পুখুৰীত দি থোৱা হয়, সেইখিনিকে মাছে খায়। ইয়াত কোনো ধৰণৰ মানে ৰাসায়নিক বা কৃত্ৰিম জাতীয় কোনো বস্তু ইয়াত মানে প্ৰয়োগ নকৰোঁ, সম্পূৰ্ণভাৱে অৰ্গেনিক। চাই ধৰক আপোনালোকে, মাছ পাই উঠাই আনিছেই বেপাৰীয়ে। এয়া মাছ পাই চপাইছে, মোৱা মাছো হৈছে। মোৱা মাছখিনিৰ পৰা কোনো মই এৰা নাই, এইখিনি সম্ভৱতঃ পোনাখিনি যে মই মাছখিনি যে মানে পোনা যিখিনি আনিছিলোঁ, তাৰ লগতে সম্ভৱতঃ পোনাৰ মাজতে মিছ হৈ আহিছিলে। এয়া বিকাপ উঠাইছে, চন্দা আপোনালোকে দেখিবলৈ পাইছে। বাহু বেছি ডাঙৰ হোৱা নাই, নহ'লেও কেজিমান হৈছে, আৰু মই দিয়াও যিহেতু বেছি দিন হোৱা নাই, মাছখিনি দিয়া জাষ্ট 2-2.5 মাহমান হৈছে। যিহেতু মাছখিনি মই ধৰিবলৈ মন নাছিলে, পানীখিনি অলপমান গেছ হৈ যোৱাৰ কাৰণে, সেইকাৰণে পুখুৰীটোৰ পৰা মোৰ চূণ প্ৰয়োগ কৰিব নহ'লে। চূণ প্ৰয়োগ কৰা হ'লে হয়তো কিজানি খৰালিতে এতিয়া এই গেছৰ সমস্যাটো নাহিলেহেঁতেন। যিহেতু এইবাৰ মানে দিয়া নোহোৱাৰ কাৰণে, চূণ দিয়া নোহোৱাৰ কাৰণে মানে এই গেছখিনি সৃষ্টি হৈছে। তাৰ কাৰণে বহুত মাছো মৰিছে, অকল মোৰ বুলি নহয়, বহুত মানুহৰ মাছেই মৰিছে। কাৰণ বতৰ যিহেতু বৰ্তমান এতিয়া সলনি হৈয়ে থাকে, আবতৰীয়া বতৰৰ কোনো হেৰি নাই। এয়া মোৱা মাছ একেবাৰে সৰু হৈ থকা নাই, যিহেতু মোৰ পলিচ ভুচি এইখিনি প্ৰায় দিয়ে থকা হৈ থাকে, গতিকে গোটেইখিনি মোৱা মাছ তেওঁলোকে ধৰা নাই। প্ৰায়ভাগ মোৱা মাছ তেওঁলোকে এৰি দিছে, যিহেতু পিছত ধৰিব বুলি কৈছে। অলপমান ধৰিছে, যিহেতু সিহঁতক মাছ মই বেচিম বুলি মই অনা নাছিলোঁ, জাষ্ট খালি পুখুৰীটো পানীটো যাতে এবাৰ ওলট পালট হৈ যায়, গেছটো যাতে কমি যায়, সেই বুলি। গতিকে তেওঁলোকক কিবা এটা দিবই লাগিব, গতিকে মই বোলো নহয়, আপোনালোকে মাছকে লৈ যাওক, অলপমান এই বিকি হিচাপতেই তেনেকৈ দি দিছোঁ। এয়া ৰূপচন্দা, সৰুখিনি মই কৈছোঁ সৰুখিনি এৰি দিবলৈ, কাৰণ কেলৈ আৰু 1-1.5 মাহৰ পিছত এইখিনি প্ৰায় আৰু অলপ হ'লেও বাঢ়িব। ডাঙৰখিনি ধৰিবলৈ দি দিছোঁ। এয়া মাছ প্ৰায় ধৰা কমপ্লিট হৈছেই। এই মাছ প্ৰায় হ'ব 30-35 কেজিমান মাছ ইয়াত প্ৰায় হৈয়ে যাব। এয়া মাছ ঢালি দিয়া হৈছে। এয়া চন্দা প্ৰায় কেজি চাইজ মই দিওঁতে 1 কেজিত প্ৰায় 15টামান আছিলে। যিহেতু এই মাছটো মানে ফটাফট বাঢ়ে, মাছটো মানে বঢ়াৰ ক্ষেত্ৰত চবতকৈ কুইক, আৰু যদি মই কৃত্ৰিম বস্তু ব্যৱহাৰ কৰিলোঁ নিশ্চয় আৰু ডাঙৰ হ'লহেঁতেন। গতিকে ঘৰতে খোৱা হয়, ওচৰ পাঁজৰ মানুহ দুই এটা কেতিয়াবা নিয়ে, গতিকে মই কৃত্ৰিম খাদ্য প্ৰয়োগ কৰা নাই। এয়াই মাছ।
যিহেতু মাছ আৰু আছে, জেং চেং দিয়াৰ কাৰণে মানে জেং জালত লাগি যোৱাৰ কাৰণে অলপ মাছ কম উঠিছে। প্ৰায় কেজি চাইজৰে মাছ হৈ যাব। সৰুখিনি যিহেতু মই এৰি দিছোঁ, কাৰণ সৰুখিনি আকৌ এবাৰ ধৰিব পৰা হ'ব। গতিকে আপোনালোকে ভিডিঅ' চাই কেনেকুৱাকৈ পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।